হেল্ল' বন্ধুসকল, কি খবৰ? আজি ওলালোঁ মই মা ঘৰত আৰু মা ঘৰলৈ লৈ লৈছোঁ মই জলফাই কেইটামান লৈ লৈছোঁ। মায়ে আচাৰ বনাব বোলে, সেইকাৰণে ভৰাই লৈছোঁ। আৰু মইনো কি নিছোঁ তাকে দেখাওঁ বুলি ভাবিলোঁ। আৰু ইপিনে মাহঁতৰ ঘৰত গাখীৰ গৰু কমকৈ ওলাই, সেইকাৰণে মই গাখীৰো ভৰাই ল'লোঁ টেমাটোত। ইমান যে ধুনীয়াকৈ দৈ হৈ আছে নহয়, দেখিলে কিবা খাওঁ দেখি যায়। আমাৰ আকৌ মাহঁতৰ ঘৰত সাঁজ নিদিয়ে, মই গাখীৰো ভৰাই ল'লোঁ। চেৰা দিয়া জলপান দিয়ে আৰু দৈ গাখীৰ সেনেকৈয়ে খাই আমি কেঁচা মানুহ হয় মাহঁতৰ ঘৰত। আৰু এইপিনে বীজ জলকীয়া দুটামানো ভৰাই ল'লোঁ মাহঁতৰ ঘৰত, যিহেতু এই বছৰ বীজ জলকীয়া লগা নাই। আৰু এইটো কাৰো পৰা মায়ে চাউল দিছিলে আৰু সেনেকৈ মই লৈ গুচি গ'লোঁ। আৰু এইপিনে দেখিছেনে টোপোলা, এইটো কাপোৰৰ টোপোলা। আজি যিহেতু থাকিম, এইপিনে কাপোৰ ভৰাই লৈছোঁ এবেগ, আৰু এইপিনে এইটো টোপোলা লৈ লৈছোঁ। আৰু তেন্তে ব'লকচোন মা ঘৰলৈ যাওঁ। আৰু এইপিনে দেখিছেনে কজোৱা দলঙত যে ইমান ভিৰ থাকে, কমেও 5 মিনিটমান ৰখিবলগীয়া হৈছে। আৰু এইপিনে মায়ে এইবোৰ জলপান বনাই আছে, চেৰা দিয়া জলপান বনাই আছে। বহুত ধুনীয়াকৈ ফুলিছে, কেইবাচো দি হৈ গ'ল। লাষ্ট আছিল, মই লাষ্ট চৌতে পাইছোঁগৈ। আৰু এইপিনে আহিলে আমাৰ দাইহঁত, বৰ্তাহঁত আহি গ'ল, পেহাহঁত। এইপিনে দেউতাও বহি ল'লে লগতে। আৰু এইপিনে মায়ে চাকি গছ জ্বলাই দিছে। আমাৰ ইয়াত এনেকৈয়ে নৰখোৱা নিয়মটো কৰে, এনেকৈয়ে দিয়ে। জলপান, গাখীৰ, গুড় সেইখিনি গোটেইখিনি সজাই দিছে। আৰু এইপিনে জলপান বিতাই দিলে আৰু সকলোৱে খাই আছে। ময়ো খাওঁ, তেন্তে ময়ো আজিলৈ জলপান খাওঁ। খাই আছোঁ। আৰু ভিডিঅ'টো চাই আপোনালোকে কমেণ্ট এটা কৰিব, লাইক এটা কৰিব নাপাহৰিব। বাই বাই।